মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকক আজি সৰু এটা ভিডিঅ'টোলৈ। আজি আমি আলোচনা কৰিম তোমালোকৰ যেটো 9 তাৰিখে মাৰ্চৰ 9 তাৰিখে যেটো হ'বলগীয়া আত্মন সুপাৰবৰ্ডৰ যেটো এন্ট্ৰেন্স এক্সাম আছে সেই এক্সামৰ কাৰণে তুমি কেনেদৰে প্ৰিপেয়াৰ হ'বা বা তুমি কেনেকুৱা ধৰণৰ বুক ফলো কৰিলে বা কেনেকুৱা ধৰণৰ কোৱেশ্চন তুমি প্ৰেক্টিস কৰিলে তুমি তোমাৰ হে এন্ট্ৰেন্স এক্সাম বা এডমিশন যেটো টেষ্ট আছে সেই টেষ্টটো তুমি ক্লিয়াৰ কৰিব পাৰিবা। আৰু তোমালোকে জানাই আজমল সুপাৰ 40 এনেকুৱা এখন স্থান হয় বা এনেকুৱা এখন ইনষ্টিটিউশন হয় যত গলে তোমালোকৰ লাইফটো বহুতে সুচল হয়। আৰু এনেকুৱা এটা কথা মনত ৰাখিবা যদি আজমল সুপাৰ 40 তোমালোকে এডমিশন লোৱা তেতিয়া হলে যদি তোমালোকৰ ধৰিলা তোমালোকে কোনো তোমাৰ আইআইটি বা তোমাৰ নিট বা তেনেকুৱা ধৰণৰ তুমি কোনো এক্সামত তুমি পাস কৰিব নোৱাৰিলা কিন্তু তথাপি তুমি তাৰ পৰা মানুহ হৈ আহিব পাৰিবা কাৰণ তাৰ পৰা তোমাৰ যিখিনি নলেজ দিব তোমালোকক হেতু তোমাৰ সোশ্যাল নলেজে হওক বা তোমাৰ মেন্টাল হেলথৰ ওপৰতে হওক বা তোমাৰ পাৰিবাৰিক সমস্যাৰ ওপৰতে হওক তোমাক এনেদৰে গাইড কৰিব যে তোমাৰ লাইফটো বহুতে সুচল হৈ থাকিব। সেই কাৰণে আজমল সুপাৰ 40 টো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় পৰমৰ ছাত্ৰ-ছাত্ৰীসকল। তো এতে চোৱা প্ৰথমতে আমি আলোচনা কৰিম যে আমি এইটোৰ কাৰণে প্ৰিপেয়াৰ হ'ম কেনেকে। পৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোৰ প্ৰত্যেকটো ক্লাছৰ কাৰণে মই পিডিএফ ফাইল বনাই থৈছো তোমালোকৰ আৰু যোৱা লাষ্ট ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে অৰ্থাৎ প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে প্ৰথম কথা তোমালোকে কি কৰিব লাগিব প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ তুমি সলিউশন কৰিব লাগিব। ঠিক আছে প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰবোৰ সলভ কৰিব লাগিব। যদি তুমি প্ৰিভিয়াস ইয়াৰৰ যদি কোৱেশ্চন পেপাৰ তুমি সলভ কৰিব পাৰা তাতে তোমাৰ 80% কিমান পাৰ্সেন্ট 80% সেম কনসেপশনৰ ওপৰত কোৱেশ্চন আহিব। এতে চোৱা মই এটা কথা কৈছো কি এতে তোমাৰ 80% কোৱেশ্চন তোমাৰ সেম কনসেপশনৰ ওপৰত কোৱেশ্চন আহিব। তোমালোকে এটা না ভাবিবা যে তোমালোকৰ মানে লাষ্ট ইয়াৰৰ যেটো কোৱেশ্চন আহিছে সেই কোৱেশ্চনটো আহিব হেতু কোৱা নাই মই কৈছো যে সেম কাইন্ড অফ কোৱেশ্চন একে ধৰণৰ কোৱেশ্চন আহিব কাৰণ তোমাৰ লাষ্টৰ মই তোমাৰ বহুত কেইটা বছৰৰ অলৰেডি পেপাৰ সলভ কৰিছো তো তাতে মই এই প্যাটাৰ্নটো বিচাৰি পাইছো তোমাৰ কন্ডিশন বিলাক তোমাৰ সেম থাকে কেৱল তোমাৰ কোৱেশ্চনটো কি থাকে বেলেগ বেলেগ থাকে। বুজি পাইছানে? 2 নম্বৰ হল যে তোমালোকৰ যেটো এনসিইআৰটি বুক আছে এনসিইআৰটি মানে তোমালোকৰ যেটো স্কুলত পঢ়োৱা হয় যিখন কিতাপ আছে সেই কিতাপখনৰ আমাৰ যেটো সিলেবাস দিছে সিলেবাসটো অলৰেডি মই ডিসকাশন কৰিছো মই লিংকটো ডেসক্ৰিপচনত দি দিম তোমালোকে সিলেবাসখিনি চাই লবা। তো সেই মৰ্মে যিখিনি আমাৰ সিলেবাস আছে সেই সিলেবাস মতে আমি গোটেইখিনি টপিক আমি কভাৰ কৰিব লাগিব যেহেতু 9 তাৰিখে পৰীক্ষা আৰু মাত্ৰ মাজতে এটা সপ্তাহে আছে। তো তোমাৰ কি কি টপিক তুমি চাব লাগিব সেই বিষয়ে তোমালোকক মই জনাম আৰু তোমালোকে যদি পিডিএফ ফাইল লাগে কোৱেশ্চন পেপাৰৰ আৰু যদি তোমাৰ সলিউশনৰ পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে মোৰ ইউটিউব চেনেলত জয়েন হ'ব লাগিব। তোমালোকে জয়েন বটনত ক্লিক কৰি জয়েন হ'বা আৰু যদি তোমাৰ সলিউশনবোৰ ইংলিশৰ সলিউশনবোৰ তোমালোকে ফ্ৰীতে পাবা কিন্তু বাকি সলিউশনবোৰ পাবলৈ হলে তোমালোকে যদি জয়েন হোৱাৰ পিছত যদি তোমালোকে মোক স্ক্ৰিনশ্বট পঠাই দিবা মই তোমালোকক কোৱেশ্চন পেপাৰ আৰু এনসাৰ দুটা তোমালোকক মই প্ৰভাইড কৰিম কিন্তু জয়েন হ'ব লাগিব হেতু সলিউশন চাবলৈও আৰু তোমালোকৰ এটো কৰিবলৈ আৰু তোমালোকৰ কোনো প্ৰবলেম হ'ব নালাগে যেহেতু তোমালোকৰ এক্সাম হৈ গৈছে আৰু তোমালোকৰ যিখিনি মই সলিউশন আছে গোটেইখিনি সলিউশন ইংলিশত আছে। ঠিক আছে অসমীয়াত নাই কিছুমানে তোমাৰ অসমীয়াত প্ৰবলেম পায় অসমীয়া পঢ়িব নোৱাৰে তো তোমালোকৰ লগৰ যিসকল ছাত্ৰ-ছাত্ৰী এটো পৰীক্ষা দিবলৈ আশা কৰি আছে সিহঁতক তোমালোকে এটো ফৰৱাৰ্ড কৰিবা আজিৰ ভিডিঅটো আৰু তোমালোকে মেছেজটো সিহঁতক দি দিবা যে ইয়াতে আমি এনেকৈ কৰিব পাৰো কিন্তু জয়েন হ'ব লাগিব। ঠিক আছে তাৰ পিছত তোমাৰ 3 নম্বৰত হল কি তুমি কিছুমান বুকস এক্সট্ৰা বুকস ফলো কৰিব লাগিব। ঠিক আছে এক্সট্ৰা বুকস মানে বেলেগ বেলেগ ধৰণৰ কিতাপ তুমি ফলো কৰিব লাগিব। তাৰ ভিতৰত আছে তোমাৰ এটো আৰডি শৰ্মা নহলে তোমাৰ আৰএস আগৰৱাল আৰডি শৰ্মা বা আৰএস আগৰৱাল এটো মই ম্যাথছৰ কথা কৈ আছো দে ম্যাথছ তোমাৰ ম্যাথছৰ কাৰণে কাৰণ ম্যাথছত তোমাৰ ইমান ইজি নহয় মানে ওভাৰঅল ক'বলৈ গলে যেটো আজমল সুপাৰ 40 যেটো এন্ট্ৰেন্স এক্সাম আছে হেতু এক্সামটো ইমান ইজি নহয় তোমালোকে ভালদৰে ষ্টাডি কৰিলেহে তোমালোকে হেতু ক্ৰ্যাক কৰিব পাৰিবা আৰু তোমালোকক কোনো চিন্তা কৰিব নালাগে গোটেইখিনি প্ৰভাইড তোমালোকক কৰিম মই তোমালোকে কেৱল জয়েন হ'ব লাগে আৰু হেতু স্ক্ৰিনশ্বট মোক পঠাই দিব লাগে তোমালোকক বাকিখিনি হেল্প মই নিজে কৰিম। তাৰ পিছত তোমাৰ যিখিনি এছাৰশন আৰু যেটো ৰিজনিংৰ কোৱেশ্চন আছে মানে
তোমাৰ এপটিটিউডৰ যেটো কোৱেশ্চন আছে হেতুৰ কাৰণে তুমি কি কৰিব লাগিব যেটো তোমাৰ CHL মানে কম্বাইন্ড হায়াৰ সেকেন্ডাৰি লেভেল এক্সাম CHL যেটো তোমাৰ কি হয় আমাৰ ৰেলৱে ডিপাৰ্টমেন্টত বা তোমাৰ SHC ডিপাৰ্টমেন্টত হয় এটো ৰেলৱে ডিপাৰ্টমেন্ট বা SHC এটো ৰেলৱে বা SHC এটোৰ যেটো তোমাৰ ৰিজনিংৰ বুক আছে সেই বুকটো তুমি ফলো কৰিব পাৰা ৰিজনিংৰ বুক আৰু ৰিজনিংত তোমাৰ কি লাগিব যেটো আমাৰ সিলেবাস আছে সেই গুটেইখিনি সিলেবাস কিন্তু তোমালোকে এই বুকবোৰত পাই যাবা তুমি যিকোনো দোকানত গলে তোমালোকে বুকবোৰ পাই যাবা তো তোমালোকে এই বুকবোৰ অতি সোনকালে কিনি লোৱা আৰু তোমালোকৰ লাষ্ট ইয়াৰ বা তাৰ আগৰ বছৰৰ যিখিনি তোমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে অলৰেডি মই হেবোৰ সলিউশন কৰি মানে আপলোড কৰি থৈছো তোমালোকে জয়েন বাটনত ক্লিক কৰাৰ লগে লগে হেবোৰ গুটেইখিনি ওপেন হৈ যাব আৰু তোমালোকে হেবোৰ চাব পাৰিবা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে বুজি পাইছা নে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল আমাৰ মেইন টপিক যদি আমি এইখিনি কৰিব পাৰো আমাৰ 100% হৈ যাব তোমাৰ লাষ্ট ইয়াৰ মানে তোমাৰ এই বছৰৰে যেটো তোমাৰ ডিসেম্বৰৰ যেটো 29 ত যেটো এক্সাম হৈছে সেই এক্সামত তোমাৰ বহুত ষ্টুডেন্টে মোৰ চেনেলৰ ভিডিওবোৰ চাই তোমালোকৰ এডমিশন পাইছে ঠিক আছে তোমালোকে তাতে কমেন্টবোৰ চালে গম পাবা কিছুমানে মোক পাৰ্সোনালি WhatsAppত মেছেজ কৰি কৈছে বা কিছুমানে কল কৰি কৈছে বহুতে তোমাৰ কি পাইছে মোৰ ভিডিও চাই তোমাৰ কি কৰিছে হিহতে সিটবোৰ পাইছে তো তোমালোকেও পাবা তোমালোকে কেৱল মই কোৱা মতে তোমালোকে যদি পঢ়িব পাৰা আৰামছে তোমালোকে পাই যাবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো আজিৰ এই সৰু এটা ভিডিও আছিল আৰু তোমালোকে সলিউশনবোৰ পাই থাকিবা মই কিন্তু গুটেখিনি মেম্বাৰছ অনলি ভিডিও কি আপলোড কৰিম তোমালোকে মেম্বাৰছ হ'ব লাগিব তাৰ পিছতে তোমালোকে সেই ভিডিওবোৰ চাব পাৰিবা ধন্যবাদ